শামুক এইখিনি ধুনীয়াকৈ বাছি লৈছোঁ এয়া পিছপিনটো কাটি লৈছোঁ ঢাকনিখন গুচাই লৈছোঁ ঢাকনটাই ফেলাব লাগছে ওগুলো ঢাকনগুলো ওলাইছে ওলাইছে কি মজা কাটবা দেখছে চৰ্তা দি খালি তামোল নহয় শামুকো কাটবা পাৰি আৰু এইপিনে ধুনীয়াকৈ এইখিনি কাটি বাছি ধুই ল'লোহি আৰু ভালদৰে ধুব লাগে আৰু এতিয়া কেৰাহীখন গৰম হৈছে ইয়াতে মই একদম শুকানে এইখিনি ভাজি ল'ম আৰু ইয়াত একো তেল চেল দিব নালাগে একদম কেৰাহীখনত অকণমান জুইটো বেছিকৈ দি পেলাই একদম ধুনীয়াকৈ ভাজি ল'ব আৰু যেতিয়া এনেকৈ ঢাপ ঢাপকৈ আৱাজ হ'ব মানে ফুটিব ধৰিব ভাজা হ'লে ন ফুটিব ধৰে যিটো চেলটো শামুকৰ আৰু তেতিয়াই আমি এইখিনি নুমাব পাৰোঁ প্ৰথমতে শুকানকৈ ধুনীয়াকৈ ভাজি ল'ব এয়া চাক মজাকৈ ভাজি লৈছোঁহে এইখিনি এতিয়া উঠাই ল'ম কাঁহী এখনত আৰু বাকী চাই থাকিব দেই আগত কি কৰোঁ যিহেতু মাটিমাহৰ সৈতে শামুক ৰান্ধিব লৈছোঁ মাটিমাহখিনি মই আধা ঘণ্টা আগতে তিয়াই ৰাখিছিলোঁ যাতে সোনকালে বইল হয় সেই বুলি নথলেও কথা নাই আৰু সেই একেখন কেৰাহীতে এইখিনি দি দিলোঁ আৰু যিহেতু আমি কল খাৰ খাওঁ এয়া কল খাৰ দি দিম সোৱাদ অনুসৰি মানে যিমানখিনি প্ৰয়োজন হয় চাব লাগিব খাৰটো কিমান বেছি কাঢ়া হয় সেই হিচাপে দি দিব আৰু কিমানখিনি খাই ভাল পায় আপোনালোকে আৰু নিমখটো আমাৰ জোখমতেই দি দিছোঁ আপোনালোকে আপোনালোকৰ জোখমতে দি দিব আৰু এতিয়া নিমখখিনি দিয়াৰ পিছত এতিয়া আমি এইখিনি বইল হ'বলৈ দি দিম আৰু খাৰ দিয়াৰ পিছত বহুত সোনকালে হৈ যায় অলপ মানে আধা বইল হ'লেহি আৰু একদম ধুনীয়াকৈ উতল আহিছে এতিয়া আমি ইয়াত কি কৰিম শামুকখিনি দি দিম ভাজি লৈছিলোঁ যে শামুকখিনি শুকানে সেইখিনি ঢালি দিছোঁ আৰু এতিয়া দি পেলাই এইখিনিও কমেও 10 মিনিটমান ধুনীয়াকৈ খাৰৰ লগত শামুকটো বইল হ'ব লাগিব তেতিয়াহে যেতিয়া আমি চুহোঁ তেতিয়া ধুনীয়াকৈ শামুকটো ওলাই আহিব আৰু লগতে অকণমান আদা আৰু নহৰু থেতেলিয়াই দিব তেতিয়া ফ্লেভাৰটো ভাল আহে ৰেডি হৈ গ'ল আমাৰ শামুক মাটিমাহৰ সৈতে দুজনে দুকাহী লৈ লৈছোঁ এয়া হৈছে শামুক মাটিমাহৰ লগত বনাইছিলোঁ যে আৰু মই এইফালে লৈছোঁ এক কাহী আৰু কেনেকৈ খাই চাপ মজা